লবলৈ যাওঁ কস্তুৰীক স্কুলৰ পৰা আজি লগত কস্তুৰীয়ে প্ৰায় 3 দিন মান হ'ল স্কুল যোৱা কিন্তু মই থবলৈও যোৱা নাই লবলৈও যোৱা নাই মানে সময়টো তেনেকৈ মিলা নাই মাকে যায় থৈ আহেগে লৈ আহেগে আৰু আজি মই লবলৈ গৈ আছো তাইক স্কুলৰ পৰা প্ৰায় 3 ঘণ্টামান থাকেহে চাগে ন স্কুলত 8:30 পৰা 12:15 লৈকে অভ্যাস কৰাই থকা হৈছে বুলি ক'ব লাগিব আৰু নহয় জানো এটা নতুন জীৱনৰ আৰম্ভণি যিহেতু আৰু তাইক এতিয়া আমি লগাই দিছো এলকেজিত লগাই দিছো নাৰ্সাৰী লগাই নিদিলো আৰু কাৰণ যিখিনি জানে মানে নাৰ্সাৰী যিখিনি পঢ়াই সেইখিনি জানে আৰু কস্তুৰী যিখিনি জানিবলগীয়া সেইখিনি বাৰু তাই জানে স্কুল নোযোৱাকে ঘৰতে শিকোৱা হ'ল সেইবাবে তাইক আমি এলকেজিত লগাই দিলো আৰু কান্দিছে সেইকাৰণে বহুত কান্দিছে কাৰণ স্কুল তেনেকে যোৱা হোৱা নাছিল প্ৰথমবাৰ আৰু আজি কমে কান্দিছে এইকেইদিন যে বহুত কান্দিছিল 2-3 দিন মান হ'ল কিন্তু নাযাও বুলি কয় আজিও কান্দিছে নাযাও বুলি ঘৰৰ পৰা আগদিনাখন কয় যাম তাৰপিছত স্কুল ওলোৱা সময়ত কয় মই নাযাও এনেকুৱা বুলি কয় মা মই শুইলাম মই এতিয়া নাযাও 3.5 কিলোমিটাৰ হয় বাৰু আমাৰ ঘৰৰ পৰা দূৰত্বটো অলপ সময় লাগি যায় ইমান ঘপককে গৈও নাপাও দিয়কচোন স্কুল আহি পাই গলো ৰাস্তাৰ কিনাৰতে গাড়ীখন থলো আৰু আগবাঢ়ি গৈছো ইংলিছ মিডিয়াম স্কুলতটো মই আজি প্ৰথম ভৰি দি পাইছো সোমাই পাইছো আৰু এয়া অভিভাৱকসকল ৰৈ আছে আৰু ল'ৰা ছোৱালীবোৰ এয়া লাহে লাহে এজনকৈ উলিয়াই দি আছে যাতে হেৰাই নাযায় খেলিমেলি হৈ নাযায় কস্তুৰী বা কেতিয়া ওলাব হেই ইয়াতে বাই দি আছে খিৰিকীৰ পৰা মাথাটোৱে ভালকে ওলোৱা নাই তাৰ এইফালে কস্তুৰী ওলাই আহিলে আজি কস্তুৰী কানা নাই কানা বেবি কানা নাই বেছিকে কান্দিছে ন এইফালে চাওক ভৰিখনত উজত খাই ছাল গুচি আছে জোতা পিন্ধিবলৈ পৰা নাই তাই চেণ্ডেল পিন্ধি আহিলে 2 দিন নিজে ওলাই খাব পাৰিছে নে টিফিনটো মই তাকে ভাবিছো খাব পাৰিছা নিজে ওলাই কেনেকে খাইছা কেতিয়া তুমি স্কুলত যোৱাৰ লগে লগে খালা নেকি হা না পাছত খাইছা কোৱাচোন টিফিন আজি খালি হা চাও একো নাই দেখো নাই আজি তুমি খাইছা নে হা পৰি গল বেট পৰি গল স্কুলত ব্ৰেডটো পৰি গল মই মিছা গলত কেলে ফুটা নাই দিয়া নালাগে তুমি এটা মিছিকা ঘৰ যাবলৈ তুমি ঘৰ যাব লাগিব ভাত খাব লাগিব ভাত কেলে খালো কালি যাবা আকৌ ফুৰিবলৈ আৰু এতিয়া গৈ আছো অলপ কুৰিয়াৰ অফিচত কাৰণ পাৰ্সেল মাত্ৰ এটা আছে আজি পঠাই দিবলগীয়া অৰ্ডাৰবোৰ মানে লবলৈ পৰাই নাই যোৱাকালিৰে পাৰ্সেল এটা থাকি গৈছিলে হেতু আজি দি থৈ যাও অফিচত লাইট লাগে মোক দুটা ভাল লাইট যেহেতু কাপোৰৰ ভিডিঅ'বোৰ বনাই থাকো ৰুমৰ ভিতৰত ৰুমত লগাবলৈ দুটা হেভি লাইট ল'ম বুলি ভাবিছো হেতু কাৰণে গৈ আছো ইলেক্ট্ৰনিক দোকানত এয়া এইটোকে ল'ম বুলি ভাবিছো দোকানীয়ে ভাল বুলি কৈছে এতিয়া কিমান ভাল কিমান বেয়া একেটো নেজানো লৈ লৈছো আৰু লগাই চালেহে গম পাম ঘৰত কিমানখিনি ৰিজাল্ট পাওঁ 1 বাজি গ'ল দিনৰ ভাত খোৱাই নাই এতিয়াহে মই ভাত খাম আৰু বেঙেনা পুৰি ভাত খাম আজি বেঙেনা পুৰি আছো সেইকাৰণে সিজিছে আৰু দেই নীলা গৈছে বেঙেনাটো ইমান গৰম হৈ গৈছে কস্তুৰী ঘৰত থৈ দিম এই বিলাহীটো তেতিয়াহ'লে আমাৰ ঘৰখন ক'ত আছে আমাৰ ঘৰ মনোজ ভাই ঘৰখন ক'ত আছে মোৰ ঘৰ ক'ত আইতা গলত আৰু এই যে বিলাহীটো লৈ আছে কস্তুৰী এই বিলাহীটো হৈছে আমাৰ নিজৰ ঘৰৰ হয় বিলাহীটো আৰু নিজেই মানে গজা বিলাহী হয় চাবনে আপোনালোকে মই দেখুৱাই দিছো ৰ'ব দেই গুটি আমি বিলাহী খাই পেলাই দিয়া গুটি ইয়াত ধুনীয়াকৈ গজি গৈছে চাওকচোন ইয়াত চাওক কিমান ধুনীয়াকৈ বিলাহী লাগিছে চাওকচোন এইটো পৰি গৈছে ডালটো অলপ উঠাই দিলে ভাল আছিলে কিমান ধুনীয়া পিয়ৰ বিলাহী কোনো ধৰণৰ ভেজাল নাই কোনো ধৰণৰ দৰৱ নাই চাওকচোন আৰু এইফালেও লাগিছিলে কিন্তু কি হ'ল গৰুৱে খাই পেলালে এয়া চাওক আৰু মানে আমাৰ ঘৰখনত প্ৰতি বছৰে বিলাহী লাগিবই নিজে নিজে গজি উঠা আৰু কণ বিলাহী লাগিছিলে ইয়াত ক'ৰবাত দেই ক'ত আছে জানো ক'ত লাগিছিলে কণ বিলাহী আৰু ৰঙালাও মই সেয়া ডিমা হাছৰ পৰা অনা ৰঙালাও খুব ডাঙৰকৈ বগাইছে কিন্তু গুটি লাগিছে নে নাই মই চোৱা নাই বাৰু এতিয়ালৈকে ফুল কিন্তু ফুলিছে দেই এপাহ দুপাহকৈ এইয়া চাওক আপোনালোকে কেতিয়াবা বিনা অইলৰ অমলেট বনাই খাইছেনে বাৰু মই এয়া বনাইছোঁ চাওক দেখিছেনে একো বেয়া হোৱা নাই লাগিও ধৰা নাই নন ষ্টিকৰ কেৰাহী আছিলে কেৰাহী নহয় টাৱা আছিলে মজা হৈছে কিন্তু ঠিক আছে টেষ্টি হৈছে বাৰু বহুত ডাঙৰ বৰষুণ দিছে
হঠাৎ এনেকুৱা এজাক ধুমুহা আহি গ'ল, এনেকুৱা এজাক বতাহ আহিলে মই ভাষাৰে বুজাবলৈ পৰা নাই কেনেকুৱা যে পৰিস্থিতি হৈ গৈছিল। গোটেই ভিতৰত পানীৰ এচাকনি আৰু কাপোৰবোৰ পানী তিতাৰ পৰা মই যে যেনে তেনেহে বচাইছোঁ। চাওকচোন কলৈ চোচৰাই আনিলোঁ কাপোৰখিনি, পানী তিতাৰ পৰা যে যেনে তেনেহে বাচিলে দেই। ইমান যে ভয় লাগি গৈছিলে আজি। গোটেই ঘৰটোত মানে এচাকনি পৰিবলৈ আৰম্ভ কৰিলে। কেনেকৈ পানী পৰিছে মই ক'বলৈ পৰা নাই। ইমান ডাঙৰ ধুমুহা আহিলে। চাওকচোন বেৰখনো তিতি গৈছে ভিতৰ ফালেও, কি যে কম। আৰু ওপৰ ফালে চাওকচোন, আপোনালোকে হয়তো ভিডিঅ'ত ভালদৰে ফিল কৰিব পৰা নাই, অনুভৱ কৰিবলৈ পৰা নাই, কিন্তু কেনেকুৱা যে পৰিস্থিতি হৈছে সেয়া মইহে গম পাইছোঁ। এনেকুৱাই বেয়া অৱস্থা হৈ গৈছিলে আজি, এনেকুৱাই বেয়া অৱস্থা হৈ গৈছিলে যেনে তেনে বাচিলো বুলি ক'ব লাগিব। কাপোৰবোৰ যে পানী তিতাৰ পৰা অলপ পতে বচালো, ইমানেই এচাকনি পৰিছে টিঙৰ মানে ফাঁকবিলাকৰ পৰা, ইমানেই এচাকনি পৰিছে বিশ্বাস নকৰিব আপোনালোকে। মই ভিডিঅ'ত ইমান ভালদৰে মানে দেখুৱাবলৈ নোৱাৰিলোঁ। টিংবোৰ মানে উৰুৱাই লৈ যোৱাৰ পৰা অকণমানতে বাচিলে বুলি ক'ব লাগিব। ভালদৰে বান্ধি থোৱাৰ কাৰণেহে উৰি যোৱা নাই। আৰু আজি মনত এনেকুৱা লাগিছে যে পকা ঘৰ এটা বনাবই লাগিব যিমান পাৰোঁ সোনকালে, নহ'লে কেতিয়া কি হ'ব মানে ক'ব নোৱাৰিছোঁ। খালী জেগা যে বহুত মানে বতাহটো লাগি যায় ঘৰখনত। আৰু এতিয়া মই কাপোৰৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু এইবোৰ হৈছে ডাইৰেক্টছ মেখেলা চাদৰ, মেচিন মেড হয়। এইবোৰ হৈছে কালাৰবিলাক। যদি আপোনালোকক লাগে তেতিয়াহ'লে মই ফোন নম্বৰ দি থৈ দিছোঁ, তাত আপোনালোকে হোৱাটছআপ কৰিব। এইবোৰ চাওক কালাৰবিলাক, এইবোৰ চাওক। এখনমান খুলি দেখুৱাই দিওঁ নেকি, চাব নেকি বাৰু? এইযোৰকে খুলি দেখুৱাই দিওঁ নহয় জানো? মোৰ কিন্তু খুব ভাল লাগিছে কালাৰটো। চাওক এইখন কি বাৰু, ৱাও, দেখিছেনে? এয়া আছে তলফালে পাৰি বোলে পটি, আৰু এইখন মেখেলাই হ'ব ন? চাদৰ, এখন চাদৰ। যদি পচন্দ হৈছে হোৱাটছআপ কৰিব। আৰু মই এতিয়া দেখুৱাই দিম কিবাখন, মেখেলাখন দেখাই দিয়া। এখন হৈছে মেখেলা, এখন হৈছে মেখেলা, এইখন মেখেলা। এইয়া কালাৰটো কিন্তু বহুত বেছি ভাল লাগিছে। পিছফালে আছে ব্লাউজৰ পিচটো, এয়া ব্লাউজৰ পিচটো এইটো ধুনীয়াকৈ আছে। এয়া ব্লাউজৰ পিচ তলফালে আছে। এতিয়া সময় 12টা বাজিবলৈ আৰু 10 মিনিট আছে। আপোনালোকে সৌফালে ঘড়ীটো চাবলৈ পাৰে। আৰু মই আৰু জোনমণিয়ে মিলি কৰি আছোঁ এতিয়া পাৰ্চেল পেকিং কৰি আছোঁ। সৌফালে চাওক অৰ্ডাৰবোৰ আহিছে, গামোচা, টচৰ গামোচা, গালে আৰু কিবাকিবি আছে বাৰু। তাই মেছেজবোৰ চাই আছে। যিহেতু হোৱাটছআপ নম্বৰ দিওঁ আমি, হোৱাটছআপতে কথা পতা হয়, হোৱাটছআপতে অৰ্ডাৰবোৰ লোৱা হয়। আৰু মই লিখি কৰি এতিয়া পেকিং কৰিব লাগে। আৰু এইকেইদিন মানে ইমানেই ব্যস্ত হৈ গৈছোঁ, ব্যৱসায়টো আৰম্ভ কৰাৰ পাছত ইমানেই ব্যস্ত হৈ গৈছোঁ, কিন্তু অলপো সময় নোপোৱা নিচিনা হৈ গৈছোঁ। সোনকালে হ'ব লাগিব, মই অহাকালি ৰাতিপুৱা সোনকালে উঠিব লাগিব। আৰু আচলতে মোৰ এইকেইদিন মানে কচুৰিক স্কুল দিয়াৰ পৰা 5:30 বজাত উঠি আছোঁ, আৰু টোপনি মোৰ সম্পূৰ্ণই নহয়। খুব মাথা বিষায়, কাৰণ আদতটো অকণমান দেৰিকৈ আছিল উঠা। এতিয়া সোনকালে উঠি যে মাথা বিষ হৈ থাকে মানে। আৰু অহাকালি সোনকালে উঠিব লাগিব। আৰু বিজনেছটো মানে বিজনেছটো আৰম্ভ কৰাৰ পৰা মানে বেছিহে মানে কিবা হৈ গৈছে। এফালে ব্যৱসায় আৰম্ভ হ'ল, এফালে কষ্টৰিক স্কুল দিয়াও হ'ল, নিজৰ কামবোৰতো আছেই, ভিডিঅ' বনোৱাবোৰতো আছেই। এনেকৈ আৰু জীৱনটো চলি থাকিব লাগিব নে কি কয়?